মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়ে কাঞ্চনজংঘা। এই বুলি যেতিয়া জুবিন দাই কৈছিলে, জুবিন দাই কোনো লোকক নিজৰ নিজৰ ধৰ্ম এৰিবলৈ কোৱা নাছিলে। বিভিন্ন সময়ত জুবিন দাক যেতিয়া সোধা হৈছিলে, কেতিয়াবা তেখেতে কৈছিলে তেখেত শিৱ ভক্ত, তেখেতৰ বাহুত শিৱৰ টেটু আছিলে। কেতিয়াবা কৈছিলে তেখেতে ভগৱান বিশ্বাসেই নকৰে। কেতিয়াবা কৈছিলে মানুহেই ভগৱান। আকৌ কেতিয়াবা কৈছিলে যে প্ৰকৃতি ভগৱান। বিভিন্ন সময়ত জুবিন দাই যে বিভিন্ন ধৰণৰ কথা কৈছিলে, এইবোৰ যদি আমি বুজিবলৈ হয় তেনেহ'লে জুবিন দাৰ দৰ্শন আৰু জীৱনশৈলী আমি বুজিব লাগিব। জুবিন দাই চিনেমাত ব্যৱহাৰ কৰা প্ৰতিটো ডায়লগ, গানত ব্যৱহাৰ কৰা প্ৰতিটো কথা তেখেতৰ নিজৰ জীৱনত প্ৰায়োগিকভাৱে ব্যৱহাৰ কৰি দেখুৱাই থৈ গৈছে। জাতি নাই, ধৰ্ম নাই এই কথাষাৰ যে জুবিন দাই চিনেমাত ব্যৱহাৰ কৰিছিলে, তাৰ পাছত বিভিন্ন সময়ত জুবিন দাই ৰাজহুৱাকৈ এই বাক্যশাৰী ব্যৱহাৰ কৰে, তাৰ মানে জুবিন দাই এইটো বুজাইছিলে যে ধৰ্মৰ নামত, জাতিৰ নামত জুবিন দাই ভেদাভেদ বিচৰা নাছিলে, পচন্দ কৰা নাছিলে, আৰু কেতিয়াও কাৰো লগত ধৰ্মৰ ভিত্তিত, জাতিৰ ভিত্তিত জুবিন দাই বৈষম্য কৰা নাছিলে। নিজৰ জীৱনকালটো তেওঁ তেনেদৰেই জীয়ালে। যিমানবোৰ তেওঁক এনেধৰণৰ বাক্য ব্যৱহাৰ কৰিছে, কেতিয়াবা কৈছিলে পলিটিক্স নকৰিবা বন্ধু। পলিটিক্স নকৰিবা বন্ধু বুলি কৈ জুবিন দাই এই বুলি কোৱা নাছিলে যে মানুহে পলিটিক্স কৰিব নালাগে। পলিটিক্স নকৰিবা বন্ধু বুলি কৈ জুবিন দাই এইটো বুজাইছিলে যে পলিটিক্সৰ নামত যে জাতিটোক ঠগাৰ যিবোৰ কাৰ্য, সেইবোৰ কাৰ্যৰ পৰা যাতে চৰকাৰ বিৰত থাকে। কাৰ সময়ত এই গানটো জুবিন দাই বনাইছিলে? যেতিয়া অসম আৰু অসমীয়াৰ অস্তিত্বৰ বিপদাপন্ন কৰি কাখন জাপি দিয়া হৈছিলে অসমৰ মানুহৰ আৱেগৰ বিপৰীতে গৈ, সেই সময়ত জুবিন দাই এই গানটো উলিয়াইছিলে আৰু তেতিয়া কৈছিলে পলিটিক্স নকৰিবা বন্ধু। তাৰ মানে নিজৰ মানুহখিনিক পলিটিক্স কৰি নঠগিবৰ কাৰণে জুবিন দাই আহ্বান জনাইছিলে। গতিকে বিভিন্ন সময়ত চিনেমাত ব্যৱহাৰ কৰা ডায়লগ হওক বা গানত হওক, জুবিন দাই যিবোৰ কথা ব্যৱহাৰ কৰিছিলে সেইবোৰ একেবাৰে সঁচা আছিল আৰু প্ৰেক্টিকেলি নিজৰ জীৱনত জুবিন দাই সেইবোৰ ব্যৱহাৰ কৰিছিলে আৰু গোটেই অসমবাসীলৈ সেই বাৰ্তাটো প্ৰতিবাৰেই মঞ্চত হওক, কিবা মেল মিটিঙত হওক, য'তেই নহওক জুবিন দাই সেই বাৰ্তা, সেই কথা বতৰাবোৰ কৈছিল, কাৰণ জুবিন দাই অসমবাসীকো তেনেধৰণেই জীয়াই থকাটো বিচাৰিছিলে। এতিয়া বিভিন্নজনে ক'বলৈ ওলায় যে সেইটো চিনেমাৰ ডায়লগ। হয়, কিন্তু চিনেমাৰ আৰু জুবিন দা কেতিয়াও পৃথক নাছিলে। সেইটো কাৰণে চিনেমাৰ ডায়লগটো জুবিন দাই বিভিন্ন সময়ত ৰাজহুৱাভাৱে ব্যৱহাৰ কৰিছিলে আৰু নিজৰ জীৱনত কেতিয়াও ধৰ্মৰ ভিত্তিত, জাতিৰ ভিত্তিত তেখেতে ভেদাভেদ কৰা নাই। আৰু ৰাইজকো তেখেতে তেনেধৰণেই জীয়াই থকাটো বিচাৰে। বিভিন্ন সময়ত যে জুবিন দাই অন্যায়ৰ বিৰুদ্ধে মাত মাতি দিয়ে, এই যে গছ কাটিব ওলোৱাৰ লগে লগে ৰাতি 12টা বজাত আহি বহি যায়, আহি যে কয় পলিটিক্স নকৰিবা বন্ধু, এইবোৰৰ পৰা আমি কি বুজিব পাৰোঁ? জুবিন দাই 52 বছৰ কাল যেনেধৰণে জীয়াই থাকিল, জনতাৰ হকে, ৰাইজৰ হকে, ৰাইজৰ বিপক্ষে যেতিয়াই চৰকাৰে কিবা কাম কৰিবলৈ ওলায়, তেতিয়াই জুবিন দা আহি সন্মুখত থিয় দি প্ৰতিবাদ কৰে। ৰাইজৰ বিপৰীতে যেতিয়াই হিতৰ বিপৰীতে কিবা এটা সিদ্ধান্ত যায় বুলি ভাবে, তেতিয়াই জুবিন দা আমাৰ সাহস হৈ আমাৰ লগত থিয় দিয়ে। এইবোৰৰ পৰা আমি এটা কথাই বুজিব পাৰোঁ যে জুবিন দাৰ দৰ্শন, জুবিন দাৰ জীৱনশৈলী আৰু জুবিন দাই কেনেধৰণে জীয়াই আছিল আৰু অসমবাসীক কেনেধৰণে জীয়াই থকাটো বিচাৰে, সেইবোৰ যদি বুজিবলৈ হয় অন্তৰৰ পৰা বিভেদৰ মলিনতাটো আমি আঁতৰ কৰিবই লাগিব। অন্তৰত যদি আমি জাতিৰ ভেদাভেদৰ, বিভেদৰ মলিনতা আমি পুহি ৰাখোঁ, তেনেহ'লে জুবিন দাক আমি কেতিয়াও বুজি পাব নোৱাৰোঁ। আৰু আমি চিনেমাৰ ডায়লগ বুলি কৈয়ে সদায় ৰাজনীতি কৰি থাকিম। গতিকে জুবিন দাক যদি বুজিবলৈ হয়, জুবিন দাৰ আদৰ্শ যদি বুজিবলৈ হয়, জুবিন দাৰ দৰ্শন যদি বুজিবলৈ হয়, অন্তৰৰ মলিনতাবোৰ আমি বাদ দিব লাগিব। আৰু জুবিন দাক বুজা মানুহে এইটো কথা বুজে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। এই কথাটোৰ দ্বাৰা জুবিন দাই ধৰ্মৰ ওপৰত অবিশ্বাসী হ'বলৈ কাকো কোৱা নাছিলে। আৰু সেইকাৰণেই আমি জুবিন দাৰ মৃত্যুৰ পাছত দেখিছোঁ সকলো ধৰ্মাৱলম্বী লোকে জুবিন দাৰ শেষকৃত্য স্থানলৈ গৈ জুবিন ক্ষেত্ৰলৈ কেনেধৰণে পূজা কৰিছে, কেনেধৰণে দোৱা কৰিছে, কেনেধৰণে প্ৰাৰ্থনা কৰিছে, কেনেধৰণে এখন মহামিলনৰ স্থান হৈ পৰিছে সেই জুবিন ক্ষেত্ৰ। তাৰে প্ৰতিফলন এই জুবিন দাৰ ডায়লগবোৰ। কেৱল সেইবোৰ ডায়লগেই নাছিল, সেইবোৰ আছিল জুবিন দাৰ জীৱনশৈলী, সেইবোৰ আছিল জুবিন দাৰ জীৱন ধাৰণৰ প্ৰণালী। গতিকে কেৱল মাত্ৰ সেই মহান বাক্যবোৰক জুবিন দাৰ চিনেমাৰ ডায়লগ বুলি কৈ জুবিন দাৰ আত্মাক যাতে কোনেও অপমান নকৰে, জুবিন দাৰ আত্মাক যাতে কোনেও দুখ নিদিয়ে, সেইটো আহ্বান আমি সকলোলৈ জনাইছোঁ। সকলো ভালে থাকক, সকলোৱে জুবিন দাই বিচৰা ধৰণে অসমখন গঢ়ি তোলাৰ প্ৰয়াস কৰক। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।